Hello, welcome back to Pythagoras classes. আমি class 10 or science or first jitu chapter ase tumalokor hetu class ami discuss kori asulu etu chapter. So first or jitu videos asile ba jitu class asile tat ami almost types of chemical reactions oleke ji dhoroner rakhayanik bikriyar prokarbur asile taloike ami alochona korisu. Aji ami tar pasor khini continue korim. So before I start, ami start korar agote first tumak koi lobo bisarisu ami ki actually etialeke porilo. প্রথম কথা কেমিক্যাল ৰিয়েকচন এন্ড ইকুৱেচন যেটো চেপ্টাৰ এই চেপ্টাৰটো এটা যথেষ্ট ভ্যালুএবল চেপ্টাৰ অৰ্থাৎ ক্লাস 10 ৰ আহি থকা যেটো পৰীক্ষা আছে তোমালোকৰ এছএছএলসি 2027 তাৰ কাৰণে এটা বিৰাট ইম্পৰ্টেন্ট চেপ্টাৰ আছিল গতিকে ইয়াৰ পৰা আমি ফাৰ্স্ট ইন্ট্ৰোডাকচন ক্লাস হিচাপে আমি কেমিক্যাল ৰিয়েকচন অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়ানো কি হয় আসলতে তাৰ বিষয়ে আমি আলোচনা কৰিছিলো সো what is a chemical reaction actually chemical reaction বুলি কলে আমি বুজি কি পাওঁ আসলতে তাৰ ডেফিনেশন আৰু তাৰ প্ৰপাৰ এক্সপ্লেনেশন আমাৰ লাষ্ট ক্লাছত আছিল এটা কেমিক্যাল ৰিয়েকচন হবৰ কাৰণে ৰাসায়নিক বিক্ৰিয়া এটা সংগঠিত হওঁতে তাত কি ধৰণৰ চেঞ্জেস আহে কি ধৰণৰ পৰিৱৰ্তন আহে তাৰ বিষয়ে আমি আলোচনা কৰিছিলো আমাৰ লাষ্টৰ ক্লাছত সো তোমালোকৰ আই হোপ মনত আছে কথাবিটো মই এটা ৰিমাইন্ডাৰ দি দিছো যদি পাহৰিছা দেন প্লিজ ডু ৰিপিট আকৌ চাবা চাৰিটা আমাৰ ক্যাৰেক্টাৰিষ্টিক্স আছিলে চাৰিটা বৈশিষ্ট্য আছিলে যিকিটা বৈশিষ্ট্যৰ সহায়ত আমি গম পাওঁ যে এটা কেমিক্যাল ৰিয়েকচন প্ৰসিড হৈ আছে অৰ্থাৎ কেমিক্যাল ৰিয়েকচন তাতে সংগঠিত হৈছে একে ধৰণে এটা চোৱা চেঞ্জ ইন কালাৰ ইভলিউশন অফ গেছ চেঞ্জ ইন টেম্পাৰেচাৰ ফৰ্মেশন অফ প্ৰেচিপিটেট অৰ্থাৎ অধক্ষেপ পৰা কোনোবা এটা বিক্ৰিয়াৰ পৰা গেছ নিৰ্গত হোৱা লগতে ৰঙৰ পৰিৱৰ্তন হোৱা আৰু উষ্ণতাৰ তাৰতম্য হোৱা এনেকুৱা ধৰণৰ চাৰিটা ক্যাৰেক্টাৰিষ্টিক্স অৰ্থাৎ বৈশিষ্ট্যৰ পৰা আমি গম পাওঁ যে তাত এটা কেমিক্যাল ৰিয়েকচন সংগঠিত হৈছে চোৱা ফাৰ্স্ট অফ অল তুমি এই চেপ্টাৰটো যেতিয়া পঢ়িবা এই চেপ্টাৰটো পঢ়োতে তুমি প্ৰথম বস্তু চাবা কিতাপখনৰ লগত তোমাৰ যেটো ৰিয়েল লাইফটোক তুমি কম্পেয়াৰ কৰিবা অৰ্থাৎ তোমাৰ ৰিয়েলিটিত তোমাৰ ওচৰে পাজৰে কোনবোৰ জায়গাত কেমিক্যাল ৰিয়েকচনস বেছি হৈ আছে তাৰ বিষয়ে তুমি সবতকে বেছি চকু দিবা তোমাৰ ঘৰত ভাত বনোৱাৰ পৰা অৰ্থাৎ কুকিং প্ৰসেছটোৰ পৰা স্টাৰ্ট কৰি ক্লিনিং প্ৰসেছলৈকে সাফা কৰালৈকে সব জায়গাতে কিন্তু এটা টাইপ অফ কেমিক্যাল ৰিয়েকচন সংগঠিত হৈ আছে হলে সিমিলাৰলি আমি ক্লাস 10 ৰ ষ্টুডেন্ট হিচাপে আমি ইমানখিনি জনা জৰুৰী যে আমাৰ যেটো হিউম্যান বডি আছে আমাৰ যেটো মানুহৰ শৰীৰ আছে শৰীৰটোৰ ভিতৰতো বেলেগ জায়গাত সদায় কেমিক্যাল ৰিয়েকচনস হৈ আছে সো সোৱা তুমি ডাইজেশন প্ৰসেছটোকে তুমি লৈ লোৱা ডাইজেশন যেটো প্ৰসেছ খাদ্যৰ হজম হোৱা বা পাচন হোৱা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো এটা কেমিক্যাল ৰিয়েকচনে হয় মুখৰ ভিতৰত খাদ্যবস্তু হজম হোৱাৰ পৰা পাকস্থলীৰ পৰা গৈ ক্ষুদ্ৰান্ত পোৱাৰ পাছত শোষণ হোৱালৈকে বা শোষণ হোৱাৰ পাছত তেজৰ সহায়ত ট্ৰান্সপোৰ্টেশন হৈ বা চলি গৈ খাদ্যবস্তুটো গৈ কোষৰ ভিতৰত পাই অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি তাৰ পৰা শক্তি উৎপাদন হোৱালৈকে যেটো গোটেই এন্টায়াৰ প্ৰসেছ অল দা এন্টায়াৰ প্ৰসেছ গোটেই প্ৰসেছটোক আমি কি কওঁ এটা কেমিক্যাল ৰিয়েকচন বা ৰাসায়নিক বিক্ৰিয়া বুলি আমি বুজিব পাৰো গতিকে স্টেপ বাই স্টেপ তোমাৰ ওচৰে পাজৰে হৈ থকা কেমিক্যাল ৰিয়েকচনস বোৰত কোনবোৰতনো গেছ নিৰ্গত হয় কোনবোৰ জায়গাত তোমাৰ সাধাৰণতে উষ্ণতাৰ হলনি হয় তুমি অলপ যদি ৰিলেট কৰা বা অৰ্থাৎ যদি চিন্তা কৰি চোৱা তেতিয়াহলে এই চেপ্টাৰটো তোমাৰ কাৰণে বুজিবৰ কাৰণে ইজি হ'ব So chemical reaction or characteristics পঢ়াৰ পাছত আমি ইয়াত চাইছিলো যে chemical reaction আমি অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাক আমি উপস্থাপন কেনেকৈ কৰিব পাৰো chemical reaction এটাক আমি লিখিব কেনেকৈ পাৰো আমাক লিখিবৰ কাৰণে তিনটা আমাৰ ওচৰত পদ্ধতি আছিল তিনিটা উপায় আছিল ফাৰ্স্ট যেটো ওয়ে আছিল অৰ্থাৎ উপায় আছিল হেতু আছিল ওয়ার্ড এক্সপ্ৰেছন বা শব্দ সমীকৰণ সো লাষ্ট ক্লাছত আমি এক্সপ্লেইন কৰিছো অলমোস্ট বহুত সময় ধৰি তুমি চাবা এবাৰ ওয়ার্ড এক্সপ্ৰেছন কি আছিল তোমাক যদি কোনোবাই কয় যে মুখত থকা খাদ্যবস্তু লালতি অৰ্থাৎ সালাইভাৰ প্ৰেজেন্সত কি হৈছে তোমাৰ হজম হৈছে গতিকে এই খাদ্যবস্তুৰ পৰা লালতি লগ লাগি অৰ্থাৎ সালাইভাৰ লগত মিক্স হোৱাৰ পাছত ডাইজেশন প্ৰসেছটো তাক আমি শব্দৰ সহায়ত আমি প্ৰকাশ কৰিব পাৰো যাক কম আমি এটা শব্দ সমীকৰণ ঠিক একে ধৰণে দুটা যদি পাৰ্টিকুলাৰ যদি কেমিক্যাল সাবস্টেন্সৰ নাম দি দিয়া অৰ্থাৎ ৰাসায়নিক পদাৰ্থৰ নাম ধৰি যদি তোমাক কোৱা হয় যে সোডিয়াম আৰু ক্লোৰিনৰ বিক্ৰিয়াৰ ফলত সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে অৰ্থাৎ সোডিয়াম আৰু ক্লোৰিনৰ ৰাসায়নিক বিক্ৰিয়া কৰি অৰ্থাৎ by the reaction of sodium and chloride আমাৰ কি ফৰ্মেশন হৈছে সোডিয়াম ক্লোৰাইড ফৰ্মেশন হৈছে ইয়াকো আমি ইয়াক ওয়াৰ্ডৰ সহায়ত এক্সপ্ৰেছ কৰিব পাৰো আৰু তাক কম আমি এটা ওয়াৰ্ড এক্সপ্ৰেছন নহয় নে বহুত বেছি ইজি বৰ বেছি টান বস্তু নহয় সেকেন্ড ওয়েটো আছিল স্কেলেটাল ইকুৱেচন অৰ্থাৎ শব্দ সমীকৰণ বা স্কেলেটাল ইকুৱেচন কি আছিল যে যদি আমি আমাক দিয়া ৰাসায়নিক বিক্ৰিয়াটোক যদি শব্দৰ হলনি যদি ৰাসায়নিক সংযুক্তিৰ সহায়ত যদি উপস্থাপন কৰো অৰ্থাৎ ম্যাগনেসিয়ামে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন কৰিছে ইয়াক যদি Mg+O অৰ্থাৎ ম্যাগনেসিয়াম প্লাস O2 অক্সিজেন গেছৰ প্ৰেজেন্সত ৰাসায়নিক বিক্ৰিয়া কৰি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন কৰিছে আমি যদি এনেকে লিখি দিও তেতিয়াহলে তাক আমি কম এটা স্কেলেটাল ইকুৱেচন
চোৱা স্কেলেটেল শব্দটো যদি বুজি পাবলৈ দিগদাৰ লাগিছে জকা সমীকৰণটো যদি বুজি পাবলৈ দিগদাৰ লাগিছে তুমি সহজকে বুজিবা আমাৰ মানুহৰ গাৰ ভিতৰত যেটো স্কেলেটন আছে অৰ্থাৎ আমাৰ যেটো জকা আছে সেই জকাটোক উপস্থাপন কৰিলে আমি মানুহটো হম জানো নহও কিন্তু মানুহটোৰ নিচিনা অবয়ব এটা পোৱা যাব হয় নে নহয় এটা ফিজিক্যাল এপিয়াৰেন্স এটা পোৱা যাব হিউম্যান বডিৰ নিচিনা গতিকে এই যেটো স্কেলেটেল ইকুৱেচন আছে যেটো আমাৰ শব্দ সমীকৰণ আছে এই শব্দ সমীকৰণৰ যেটো জকা সমীকৰণ আছে জকা সমীকৰণটো ঠিক তেনেকুৱা ধৰণৰ এটা কেমিক্যাল ৰিঅ্যাকশনটো কিভাবে হৈছে তাৰ এটা ওভাৰঅল এপিয়াৰেন্স এটা আমি আগতে তাক কি কৰিব পাৰো প্ৰেজেন্ট কৰিব পাৰো 3 নম্বৰ সবতকে হাইলি একসেপ্টেবল যেটো মেথড আছে হেতু হৈ গৈছে ব্যালেন্স ইকুৱেচন অৰ্থাৎ সমতুল সমীকৰণ যত আমি কি কৰিব লাগে যত আমি আমাৰ ওচৰত থকা ৰাসায়নিক সংযুক্তিবোৰক তাক প্ৰতিটো ৰাসায়নিক সংযুক্তিৰ ভৰৰ সমান কৰিব লাগে অৰ্থাৎ সোঁ হাতে আৰু বাওঁ হাতে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ ৰিএক্টেন্ট এন্ড প্ৰডাক্ট দুইটা সাইডে আমি টোটাল নাম্বাৰ অফ কোয়ান্টিটি সেম কৰিব লাগে ফৰ এক্সাম্পল এটো ৰিঅ্যাকশনত চোৱা ম্যাগনেসিয়াম এন্ড অক্সিজেন ৰিঅ্যাক্টস টু ফৰ্ম ম্যাগনেসিয়াম অক্সাইড অৰ্থাৎ ম্যাগনেসিয়াম ধাতু আৰু অক্সিজেন গেছ লগ লাগি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন কৰিছে এই ৰাসায়নিক বিক্ৰিয়াটোত কি হৈ আছে যেটো অক্সিজেন আছে অক্সিজেনৰ ইয়াত পৰিমাণ কিমান অৰ্থাৎ অক্সিজেন কেইটা আছে দুটা আছে ঠিক আছে না কোয়ান্টিটি অফ অক্সিজেন ইজ 2 ম্যাগনেসিয়াম কিমান আছে ম্যাগনেসিয়াম 1 আছে সোঁ হাতে তোমাৰ কিমান আছে ম্যাগনেসিয়ামৰ পৰিমাণ 1 আছে আৰু অক্সিজেনৰ পৰিমাণও 1 আছে গতিকে ইয়াক আমি সমতুল বা ব্যালেন্স ইকুৱেচন হিচাপে লিখিবৰ কাৰণে আমি কি কৰিব লাগিব both side right hand side and left hand side দুইটা সাইডে আমি টোটাল কোয়ান্টিটিজ বোৰ সমান কৰিব লাগিব সদায় কোৰ পৰা আৰম্ভ কৰিব লাগে নিয়ম মতে ব্যালেন্স কৰিবৰ কাৰণে বা সমতুল কৰিবৰ কাৰণে সদায় বিক্ৰিয়ক পদাৰ্থ বা বিক্ৰিয়াজাত পদাৰ্থৰ ভিতৰত যাৰ ওচৰত সকলোতকৈ বেছি মৌল আছে অৰ্থাৎ যাৰ ওচৰত টোটাল নাম্বাৰস অফ এটম বেছি আছে তাৰ পৰা স্টাৰ্ট কৰিব লাগে গতিকে চোৱা ম্যাগনেসিয়াম আৰু অক্সিজেন এই দুটা আৰু ম্যাগনেসিয়াম অক্সাইড ইয়াত কি আছে অক্সিজেনৰ ওচৰত দুটা আছে ম্যাগনেসিয়ামৰ ওচৰত এটা আছে ম্যাগনেসিয়াম অক্সাইডৰ ওচৰতো দুটা আছে কিন্তু ৰিএক্টেন্টৰ ভিতৰত চোৱা অক্সিজেনৰ ওচৰত ডাইৰেক্ট 2 আছে নে নাই গতিকে O2 যেহেতু আছে আমি অক্সিজেনৰ পৰা স্টাৰ্ট কৰিম অক্সিজেন দুটা আছে অক্সিজেনক ব্যালেন্স কৰিবৰ কাৰণে ম্যাগনেসিয়ামৰ ওচৰত আমি কি দিব লাগিব ম্যাগনেসিয়ামৰ ওচৰত আমি এটা আগত 2 এটা আমি প্ৰেজেন্ট কৰিব লাগিব যাৰ সহায়ত বুজা যাব যে 2 পূৰণ ম্যাগনেসিয়াম 2 পূৰণ অক্সিজেন অৰ্থাৎ অক্সিজেন দুটা আৰু ম্যাগনেসিয়ামও আমাৰ কিমানটা হৈ যাব দুটা আৰু এই দুইটো দিয়াৰ কাৰণে অৰ্থাৎ 2 নিউমাৰিক ভ্যালুটো দিয়াৰ কাৰণে যেটো ম্যাগনেসিয়ামৰ লগত অক্সিজেনৰ কোয়ান্টিটি ব্যালেন্স হল তাৰ সাইড ইফেক্ট হিচাপে অৰ্থাৎ তাৰ ফলস্বৰূপে কি হল ম্যাগনেসিয়ামৰ কোয়ান্টিটি অৰ্থাৎ ম্যাগনেসিয়ামৰ পৰিমাণ দুটালৈ বৃদ্ধি পালে গতিকে ম্যাগনেসিয়ামৰ সংখ্যাও আমি বঢ়াবৰ কাৰণে ইয়াৰ আগত আমি এটা 2 এটা দিব লাগিব অৰ্থাৎ 2 নিউমাৰিক ভ্যালু শুড বি মাল্টিপ্লাইড উইথ ম্যাগনেসিয়াম অলসো গতিকে এটো হৈ গৈছে আমাৰ এটা ব্যালেন্স সমীকৰণ তোমাক যেতিয়া ৰাসায়নিক সমীকৰণ দিব ৰাসায়নিক সমীকৰণ তোমাক জকা অৱস্থাটো দিব পাৰে ব্যালেন্স অৱস্থাটো দিব পাৰে গতিকে তোমাক যদি জকা অৱস্থাত আছে তেতিয়ালে তুমি পাৰিলে তাক ব্যালেন্স কৰি লবলৈ সদায় চেষ্টা কৰিবা বেছি নহয় জাস্ট মাত্ৰ 3টা নিয়ম আমি মনত ৰাখিব লাগে যিকিটাৰ বিষয় আমি ডিসকাস কৰিছিলো লাষ্টৰ ক্লাছত সো স্টেপ বাই স্টেপ মেথডস টু ব্যালেন্স এ কেমিক্যাল ইকুৱেচন এটা ৰাসায়নিক সমীকৰণ স্টেপ বাই স্টেপ সমতুল কৰিবৰ কাৰণে যিকিটা স্টেপ আছিল স্টেপ কিটা আমাৰ ইয়াত লিখা আছে আমি ডিসকাস কৰিছো লাষ্টৰ ক্লাছত গতিকে আই হোপ ষ্টুডেন্টস তোমালোকে বুজি পাইছা আৰু টাইপ অফ কেমিক্যাল ৰিঅ্যাকশনস আমি ডিসকাস কৰিছো লাষ্টৰ ক্লাছত গতিকে টাইপস অফ কেমিক্যাল ৰিঅ্যাকশনস কি আছিল যে কম্বিনেশন ৰিঅ্যাকশন ডিকম্পোজিশন ৰিঅ্যাকশন ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন আৰু অক্সিডেশন ৰিডাকশন ৰিঅ্যাকশন অৰ্থাৎ জাৰণ বিজাৰণ বিক্ৰিয়া এটা হৈ গৈছে প্ৰতিস্থাপন বিক্ৰিয়া এটা হৈছে প্ৰতিস্থাপন বিক্ৰিয়া এটা হৈছে বিয়োজন বিক্ৰিয়া আৰু এটা হৈ গৈছে সংযোজন বিক্ৰিয়া এই পাঁচ ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয় ক্লাস 10ত আমি পঢ়িব লাগে সো ষ্টুডেন্টস আজি আমি ক্লাস 10ৰ সায়েন্সৰ সেকেন্ড যেটো ক্লাস আছে এটো ক্লাসত আমি টাইপ বাই টাইপ অৰ্থাৎ কম্বিনেশন ডিকম্পোজিশন ডিসপ্লেসমেন্ট এটা কৈ ৰাসায়নিক বিক্ৰিয়া বুজিবলৈ চেষ্টা কৰিম ইয়াৰ পৰা কোৱেচন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট থাকিব টাইপ অফ ৰিঅ্যাকশনৰ ডেফিনেশন কি ধৰণৰ ৰিঅ্যাকশন সংযোজন বিক্ৰিয়া কাক বোলে হোৱাট ইজ এ কম্বিনেশন ৰিঅ্যাকশন হোৱাট ইজ এ ডিকম্পোজিশন ৰিঅ্যাকশন হোৱাট ইজ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন সো প্ৰত্যেকটো টাইপ অফ কেমিক্যাল ৰিঅ্যাকশনৰ তুমি ডেফিনেশন সদায় মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু লগতে প্ৰত্যেকটো টাইপ অফ কেমিক্যাল ৰিঅ্যাকশনৰ ডেফিনেশনৰ লগত এটা কৈ অতি কমেও তুমি এক্সাম্পল মনত ৰাখিবলৈ চেষ্টা কৰিবা গতিকে আহি থকা যেটো পৰীক্ষা আছে এই পৰীক্ষাটো দুই ধৰণৰ কোৱেচন অৰ্থাৎ এমসিকিউ প্লাস এক্সপ্লেনেশন অৰ্থাৎ এমসিকিউ আৰু বহলাই লিখিবলগীয়া দুইটা অংশতে আমি টাইপ অফ কেমিক্যাল ৰিঅ্যাকশনৰ পৰা কোৱেচনস পোৱাৰ সম্ভাৱনা আছে এটা চোৱা ইয়াৰ পৰা এমসিকিউ কোৱেচন তোমাক কেনেকুৱাকৈ দিব পাৰে চোৱা পঢ়ি যাওতে টপিকটোৰ লগত ৰিলেট কৰিবা যে কম্বিনেশন ৰিঅ্যাকশন যেটো কম্বিনেশন ৰিঅ্যাকশন আছে কম্বিনেশন ৰিঅ্যাকশনটোক আমি কেনেকৈ দেখাইছিলো লাষ্টৰ ক্লাছত যে দুটা ৰাসায়নিক পদাৰ্থ আছে A আৰু B আৰু দুইটা লগ লাগি AB নামৰ এটা নতুন বস্তু গঠন কৰিছে সো তোমাক এটা কোৱেচন যদি তোমাক পুট কৰি দিয়ে এমসিকিউ যদি দিয়ে
যে তলত দিয়া ৰাসায়নিক বিক্ৰিয়াটো কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া A দিব সংযোজন বিক্ৰিয়া 2 দিব ডিকম্পোজিশন বিক্ৰিয়া 3 দিব ডিসপ্লেসমেন্ট বা প্ৰতিস্থাপন বিক্ৰিয়া এনেকৈ যদি দিয়া থাকে তেতিয়া হলে তুমি তাক কারেক্ট ওয়ে অৰ্থাৎ কারেক্টলি তুমি তাক কি কৰিব পাৰিব লাগিব টিক মাৰ্ক মাৰিব পাৰিব লাগিব ৰাইট বহুত বেছি ডিফিকাল্ট নহয় সো কনসেপচুয়ালি আমি ক্লিয়াৰ কৰিছো যদি তোমাৰ ডাউট আছে প্লিজ লেট আস নো আমি আকৌ এক্সপ্লেইন কৰিম সো সোৱা আজিৰ ক্লাছত আমি নেক্সট ক্লাস যেটো আছে ইয়াত আমি ডিসকাস কৰিম এতিয়া ফাৰ্স্ট কম্বিনেশন ৰিঅ্যাকশনছৰ বিষয়ে আকৌ স্টার্ট কৰিছো হোৱাট ইজ কম্বিনেশন ৰিঅ্যাকশন ৰাসায়নিক বিক্ৰিয়াবোৰৰ ভিতৰত সংযোজন বিক্ৰিয়া কোনবোৰ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত সাধাৰণতে এটাতকৈ বেছি বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে the type of chemical reactions in which more than one chemical substance or reactant combines to form a new type of substance বা a new product হল তো নিউ টাইপ অফ প্ৰডাক্ট এটা ফৰ্মেশন কৰিব যত আমি ইয়াক সিম্বলিক্যালি অৰ্থাৎ সাংকেতিকভাৱে দেখুৱাইছো a + b tends to c অৰ্থাৎ a আৰু b লগ লাগি c ab উতামৰ এটা ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰিছে এক্সাম্পল চোৱা এক্সাম্পল কি আছে এক্সাম্পল আছে যে কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড গঠন হৈছে ইয়াত চোৱা কাৰ্বনক যদি আমি a ৰ লগত মিলাও অক্সিজেনক যদি আমি b ৰ লগত মিলাও a আৰু b দুইটা ইয়াৰ মাজত সোমাই আছে নে নাই কাৰ্বন ডাই অক্সাইডৰ ভিতৰত কাৰ্বনো আছে অক্সিজেনো আছে গতিকে a আৰু b দুটা বস্তু লগ লাগি ইয়াত এটা নতুন ধৰণৰ প্ৰডাক্ট ab গঠন হৈছে গতিকে এনেকুৱা ধৰণৰ যিবোৰ ৰাসায়নিক বিক্ৰিয়া আছে এনেকুৱা ৰাসায়নিক বিক্ৰিয়াবোৰক আমি কম সদায় সংযোজন বিক্ৰিয়া সো বাই ডেফিনেশন তোমাক ইয়াত দিয়া আছে আমাৰ স্লাইডত আছে যে কম্বিনেশন ৰিঅ্যাকশন কি হয় two or more substances combine to form one single product এটাত বা তাত দুটা বা তাতকৈ বেছি বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে হল তো তোমালোকে ইয়াত এনেকুৱা ধৰণৰ এক্সাম্পলৰ বিষয়ে চাবা বহুত এক্সাম্পল আছে হাইড্ৰোজেন প্লাস অক্সিজেন H2O ব্যালেন্স কৰা নাই এটো এটা মাত্ৰ জকা সমীকৰণ স্কেলেটেল ইকুৱেচন Similarly, calcium oxide plus H2O. এটো calcium oxide লগ লাগি হাইড্ৰোজেন সরি H2O লগত লগ লাগি ক্যালসিয়াম হাইড্ৰক্সাইড নামৰ এটা ৰাসায়নিক পদাৰ্থ গঠন কৰে তো ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ক্যালসিয়াম অক্সাইড এই দুটা বস্তু সম্পূৰ্ণৰূপে বেলেগ হল ক্যালসিয়াম হাইড্ৰক্সাইড আমি যেতিয়া বজাৰৰ পৰা যেতিয়া চুন কিনি আনো চুন বুজি পাইছা সাগে যেতিয়া আমি বজাৰৰ পৰা চুন কিনি আনো লাইম যা কোৱা হয় সো তাক আমি বজাৰৰ পৰা পাও ক্যালসিয়াম অক্সাইড হিচাপে যাক শুকান বা হিথিলিত চুন বুলি কোৱা হয় আৰু যেতিয়া পানীৰ লগত তাৰ মিক্স কৰাৰ লগে লগে তাৰ পৰা যেটো ফৰ্ম হ'ব অৰ্থাৎ পানীত গলিত অৱস্থাত থকা চুনৰ যেটো ৰাসায়নিক সংকেত হেতু হৈ গৈছে ক্যালসিয়াম হাইড্ৰক্সাইড গতিকে হাইড্ৰক্সাইড OH এই OH বস্তুটো কৰ পৰা আহিলে H2O টোৰ ভিতৰৰ পৰা আহিলে Okay, so class 10 or student hisabe class 9 or jikhini basic chapter asile chapters kini jar clear nai ion ba ioniyo obostha keneke srishti hoy eta water panir pora H2O molecule ba panir onur pora bhangi ki gothon hoy ion ba adhan gothon hoy তাৰ বিষয়ে যদি তোমাৰ অসুবিধা আছে তেতিয়া হলে কেমিক্যাল ৰিঅ্যাকশনটো বুজি পোৱা তোমাৰ অকমান অসুবিধা থাকিব পাৰে বাট স্টিল উই শ্যাল ট্ৰাই আমি এক্সপ্লেইন কৰিবৰ কাৰণে বুজাবৰ কাৰণে আমি চেষ্টা কৰিম চাবা দেই H2O যেটো আছে H2O যেতিয়া ভাঙে ই সাধাৰণতে H+ আৰু OH- হিচাপে ভাঙে ব্ৰেকডাউন হয় গতিকে ক্যালসিয়াম অক্সাইডত ক্যালসিয়ামৰ যেটো আধান হেতু হৈছে ক্যালসিয়াম 2+ আৰু অক্সিজেন হৈ গৈছে 2- ৰাইট তো ক্যালসিয়াম 2+ ৰ লগত যদি OH যদি লগ লাগিব লগিয়া হয় তেন্তে ক্যালসিয়াম 2+ ৰ লগত OH কেটা লগ লাগিব সদায় দুটা লগ লাগিব ইয়াৰ প্ৰধান কাৰণটো কি মেইন ৰিজনটো কি কাৰণ H2O ভাঙি H+ আৰু OH- গঠন হয় অৰ্থাৎ OH ৰ ওপৰত থকা ঋণাত্মক আধানৰ মান কিমান ঋণাত্মক আধানৰ মান হৈ গৈছে 1 অৰ্থাৎ OH হৈছে এটা 1- আয়ন 1- আয়নৰ এটা 2+ আয়নৰ লগত লগ লাগিবৰ কাৰণে 1- ব্যালেন্স হ'বৰ কাৰণে কিমানটা লাগিব দুটা লাগিব ৰাইট গতিকে 2+ ৰ এগেইনষ্টত 2- লগ লাগে হেতু কাৰণে ক্যালসিয়াম অক্সাইডৰ লগত পানীৰ ৰাসায়নিক বিক্ৰিয়াত ক্যালসিয়াম হাইড্ৰক্সাইডত OH দুটা থাকে ৰাসায়নিক বিক্ৰিয়াটোত গতিকে এটো হৈ গৈছে এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ এনেকুৱা তোমাৰ বহুত উদাহৰণ আছে ফৰ এক্সাম্পল চোৱা এটা হৈ গৈছে অলপ আগত দেখাইছিলো যে ম্যাগনেসিয়ামৰ লগত অক্সিজেন লগ লাগি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হয় সোডিয়ামৰ লগত অক্সিজেন লগ লাগি সোডিয়াম অক্সাইড উৎপন্ন হয় Similarly, লিথিয়ামৰ লগত হাইড্ৰোজেন লগ লাগি লিথিয়াম হাইড্ৰাইড উৎপন্ন হয় এবোৰ দুটা বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা বিক্ৰিয়াজাত পদাৰ্থ দুটা ৰিঅ্যাক্টেন্টৰ পৰা এটা প্ৰডাক্ট ফৰ্মেশন হোৱা যিবোৰ ৰাসায়নিক বিক্ৰিয়া আছে এইবোৰ ৰাসায়নিক বিক্ৰিয়াক আমি কি বুলি কওঁ এই ৰাসায়নিক বিক্ৰিয়াবোৰক আমি কওঁ কম্বিনেশন ৰিঅ্যাকশন অৰ্থাৎ সংযোজন বিক্ৰিয়া
ওকে সো ইয়াত এটা সৰু এটা পইণ্ট আছে কে পইণ্ট এটা আছে এটো হৈ গৈছে most combination reactions are exothermic exothermic মানে কি exothermic শব্দটোৰ প্ৰপাৰ অসমীয়া অৰ্থটো হৈ গৈছে যে তাপবৰ্জী অৰ্থাৎ তাপ বাহিৰলৈ বৰ্জন কৰে এৰি দিয়ে এটা চোৱা exothermic অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া যিবোৰ সংযোজন ৰাসায়নিক বিক্ৰিয়া আছে ইহতৰ পৰা কেতিয়াবা বাহিৰলৈ তাপ বাহিৰলৈ ওলায় হৈ গল এনেকুৱা কেমিক্যাল ৰিঅ্যাকশনছত ৰিঅ্যাক্টেন্ট অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থবোৰ লগ লাগুতে সদায় বাহিৰলৈ কেতিয়াবা কি হয় তাপ বাহিৰলৈ নিৰ্গত হয় হিট ইজ ৰিলিজড বাহিৰলৈ এটো কাৰণে কি বুলি কোৱা হয় যে almost most of the combination reactions are exothermic যে প্ৰায় সংখ্যক সংযোজন বিক্ৰিয়া যিবোৰ আছে প্ৰায়বোৰ সংযোজন বিক্ৰিয়া হৈ গৈছে তাপবৰ্জী এটা তুমি তাপবৰ্জীৰ উদাহৰণ চাগে বিচাৰি ফুৰিছা কাৰণ তাপবৰ্জীৰ উদাহৰণ চাবৰ কাৰণে তুমি ৰিয়েল লাইফ এক্সাম্পল চাব লাগিব চোৱা কালি এটা এক্সাম্পল দিয়া হৈছিল লাষ্ট ক্লাছত হেতু হৈ গৈছে যে যেতিয়া তুমি হাতৰ মুঠিত এক চামুচ সাৰ্ফ লৈ পানীৰ ভিতৰলৈ তুমি হুমুৱাই দিয়া তোমাৰ হাতখন কিছু পৰিমাণে গৰম লাগে হয় নে নহয় কাৰণটো হৈ গৈছে তোমাৰ হাতত থকা সাৰ্ফ এটা বিক্ৰিয়ক পদাৰ্থ তুমি যিখিনি পানীত তুমি তোমাৰ হাতখন ভৰাইছা পানী হৈছে আন এটা বিক্ৰিয়ক পদাৰ্থ এতিয়া যিখিনি সাৰ্ফ আছিলে সাৰ্ফ আৰু পানী এই দুটা বস্তু লগ লগাৰ কাৰণে যেটো প্ৰডাক্ট ফৰ্মেশন হ'ব সাৰ্ফ আৰু পানীৰ কম্বিনেশনৰ ফলত যেটো প্ৰডাক্ট ফৰ্মেশন হ'ব অৰ্থাৎ যেটো বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব এই বিক্ৰিয়াজাত পদাৰ্থটোৰ লগত অলপ পৰিমাণে কি ওলাব বাহিৰলৈ হিট ওলাব যিখিনি হিটে আসলতে তোমাৰ হাতখনত গৰম অনুভৱ কৰায় হল গতিকে সোয়া কম্বিনেশন ৰিঅ্যাকশনছৰ লগত যে হিট বাহিৰলৈ ওলায় বা তাপ যে বাহিৰলৈ নিৰ্গত হয় ইয়াৰ এটা প্ৰধান উদাহৰণ অৰ্থাৎ মেইন এক্সাম্পল হৈ গৈছে সাৰ্ফ সলিউশন ফৰ্মেশন হোৱাৰ এটা এক্সাম্পল সিমিলাৰলি এনেকুৱা ধৰণৰ তুমি বহুত এক্সাম্পল পাবা প্ৰায়বোৰ বস্তুতে তুমি চাবা আমি যদিও হাতেৰে অনুভৱ কৰিব নোৱাৰো তুমি যদি কম্বিনেশন ৰিঅ্যাকশনছ বা সংযোজন বিক্ৰিয়াবোৰত যদি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা তেন্তে তুমি অনুভৱ কৰিব পাৰিবা যে প্ৰত্যেকটো বা প্ৰায় সংখ্যক সংযোজন বিক্ৰিয়াতে থাৰ্মোমিটাৰত উষ্ণতাৰ বৃদ্ধি ঘটিছে হেতু কাৰণে কোৱা হয় এটা জেনাৰেল ষ্টেটমেন্ট কৰা হৈ গৈছে যে most combination reactions are exothermic হল সো তোমাক যদি দিয়া হয় এটা প্ৰশ্ন যদি দিয়া হয় যে write characteristics of combination reaction সংযোজন বিক্ৰিয়াৰ ধৰ্ম লিখা সংযোজন বিক্ৰিয়াৰ ধৰ্ম লিখা তোমাক যদি সংযোজন বিক্ৰিয়া যদি ধৰ্ম লিখিবলৈ দিয়া হয় তেতিয়ালে তাত তুমি লিখিব পাৰিবা যে এনে প্ৰায়বোৰ বিক্ৰিয়া হৈ গৈছে তাপবৰ্জী অৰ্থাৎ এক্সোথাৰ্মিক হল এক্সোথাৰ্মিকৰ উলুটা শব্দটো হৈ গৈছে এন্ডোথাৰ্মিক এক্সো আৰু এন্ডো মানে হৈ গৈছে ভিতৰলৈ ইয়াক অসমীয়াত কোৱা হয় তাপগ্ৰাহী তাপ ভিতৰলৈ গ্ৰহণ কৰে আৰু যদি তাপবৰ্জী হয় তেতিয়া হলে তাপ সদায় বাহিৰলৈ নিৰ্গত কৰে অৰ্থাৎ এৰি দিয়ে গতিকে আমাৰ সংযোজন বিক্ৰিয়াবোৰ তাপবৰ্জী থাকে দুই নম্বৰ ইয়াৰ পৰা তুমি আৰু ধৰ্ম কি লিখিব পাৰিবা সংযোজন বিক্ৰিয়াৰ ডিফাৰেন্ট এটা ক্যাৰেক্টাৰিষ্টিক্স আছে এটো হৈ গৈছে যে more than 1 or 2 এটাতকৈ বেছি অৰ্থাৎ দুটাতকৈও বেছি বিক্ৰিয়ক পদাৰ্থৰ পৰা সদায় এটা প্ৰডাক্ট ফৰ্মেশন হ'ব এটা নতুন ধৰণৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব so these are the type of chemical reactions which are known as combination reaction I hope combination reaction তোমাৰ অসুবিধা নাই ক্লাস 10 ৰ কাৰণে তুমি combination reactionৰ সংজ্ঞা অৰ্থাৎ ডেফিনেশন আৰু লগতে তাৰ এক্সাম্পল আৰু তাৰ ধৰ্ম এই তিনটা বস্তু চালে তোমাৰ কাৰণে ক্লাস 10 ৰ কাৰণে হৈ যাব সিমিলাৰলি দুই নম্বৰ যেটো ৰাসায়নিক বিক্ৰিয়া আছে ইয়াক কি বুলি কওঁ আমি এটো হৈ গৈছে ডিকম্পোজিশন ৰিঅ্যাকশন অৰ্থাৎ বিয়োজন বিক্ৰিয়া ডিকম্পোজিশন শব্দটোৰ ওপৰত মন কৰা ডিকম্পোজিশন ৰিঅ্যাকশন ডিকম্পোজিশন বা বিয়োজন মানে হৈ গৈছে কোনোবা এটা বস্তু যেতিয়া